মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব বিচাৰিছো লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেমছৰ সেকেন্ড ক্লাস লাষ্ট ক্লাছত যৰ পৰা আমি হেক কৰিছো তাৰ পৰা আজি ষ্টাৰ্ট কৰিম তোমালোকে চাই যাবা ঠিক আছে তো আমি প্ৰবলেমৰ ষ্টাৰ্ট কৰিছো এটা আজি প্ৰবলেম কেইটামান লৈছো প্ৰবলেম কেইটা সলভ কৰি দিও এতিয়া কনসেপ্ট ক্লিয়াৰ হৈ যাব প্ৰবলেমটো z দিয়া আছে তোমাৰ 50x প্লাস এটো ঠিক আছে আমাৰ কোৱেশ্চনটোৱে লিখি দি আছে গোটেইখিনি কোৱেশ্চন দেই ধুনীয়াকৈ কোৱেশ্চনটো মই লিখি দি আছো solve graphically ঠিক আছে solve graphically minimize z equal to minus 50x 20y ঠিক আছে subject to the constraint কি আছে subject to constraint এটা সোয়া x minus twice x minus y greater than equal to 5 minus 5 3x plus y greater than equal to 3 minus or twice x minus 3y less than equal to 12 or x y this ঠিক আছে এতিয়া সোয়া কি দিয়া আছে এতে তো প্ৰথম দিয়া আছে তোমাক এটো মিনিমাইজ মানে মিনিমাম ভ্যালু ওলাব দিছে ঠিক আছে মিনিমাম ভ্যালু ওলাব দিছে ইয়াতে অবজেক্টিভ প্রবলেমস বা অবজেক্টিভ ফাংশন কি দিয়া আছে z equal to minus 50x plus 20y দিয়া আছে আর কনস্ট্যান্ট কিটা দিয়া আছে কিটা ঠিক আছে এটা সলিউশন লিখিবা যেটা সলভ কৰিব বিচাৰিছো এটা কি কৰিবা তোমাক গিভেনটো লিখি নলো তোমালে গিভেনটো লিখি লবা এটা ঠিক আছে এটা সোয়া আমি ধৰি লও কি ধৰি লৈছো যে তোমাৰ twice x minus y equal to minus 5 এটো আমি ইকুয়েশন হিচাপত ধৰি লৈছো তোমালোকে ডাইৰেক্ট যদি বক্স বনাই কৰিব পাৰা আৰু লিখিব পাৰা মই বক্স বনাই কৰিছো এতে সোয়া তো মিনিমাম দুটা পয়েন্টস ওলাব লাগিব বুলি কৈ দিছো আগতে মই তোমালোকক তো কেইটা পয়েন্টস ওলাব লাগিব দুটা পয়েন্টস x আৰু y পয়েন্ট এটা নাম দিছো মই a to b ঠিক আছে
যদি x ৰ ভ্যালু কনসিডাৰ কৰা 0 বুলি তো y কালি কি হ'ব মাইনাস মাইনাস ক্যান্সেল গল এটো পার্ট 0 হৈ গল তো মাইনাস মাইনাস ক্যান্সেল কিমান হৈ গল এটো 5 হৈ গল ঠিক সিমিলারলি যদি এটো y ভ্যালু 0 পুট কৰা এটো পার্ট 0 হৈ যাব তো এটো কি হ'ব মাইনাস কি হ'ব 5/2 হৈ যাব বুজি পাইছা তো আমি কি কৰিম এবাৰ এটো ধৰি লম কোনটো ধৰিম এটো ইকুয়েশন হিচাপে ধৰি লম 28x + y = 3 বুলি ধৰিছো তো আমি কি কৰিছো এটো তোমাৰ দুটা পয়েন্ট উলাই লম ঠিক আছে পয়েন্টস দুটা আমি উলাই লও এই পয়েন্ট এটা নাম দিলো c এটা পয়েন্ট d এটো x এটো y এতিয়া আমি x ৰ ভ্যালু 0 বহাই দিছো চোৱা এটো পার্ট 0 হৈ গলে কি হ'ব y কালি কি হ'ব 3 হ'ব এইবাৰ আমি y0 বহাইছো তো x কালি কি হ'ব 1 হৈ যাব বুজি পাইছানে বুজি পাইছা ঠিক আছে এতিয়া চোৱা থার্ড ইকুয়েশন কি থার্ড টু কি দি আছে আমাৰ থার্ড ইকুয়েশন দি আছে এটো আমি ধৰি ললো কি বুলি 2x - 3y = 12 বুলি ধৰিছো ঠিক আছে ইয়াতে কি হ'ব এতিয়া x y পয়েন্টৰ নাম দিলো মই e আৰু f পয়েন্ট দুটাৰ নাম দি দিছো মই e আৰু f সাপোজ তোমাৰ এইবাৰ এটো 0 বহালো এটো 0 বহালে কি হ'ব x পার্ট টু 0 হৈ যাব ইফালে কি হ'ব 3d এক ডিভাইড কৰিলে 4 হ'ব তো মাইনাস টকা কাৰণে কি হ'ব তো -4 হৈ যাব আসলে এটো 0 বহাই দিয়া এটো পার্ট 0 হৈ গল এটো দি এক ডিভাইড কৰা কিমান হ'ব 6 হৈ গল রাইট বুজি পাইছা তো এতিয়া আমি কি কৰিম চোৱা এই তিনটা পয়েন্ট আমি কি কৰিম প্লট কৰিম কোড প্লট কৰিম গ্ৰাফত আৰু এই বস্তুটো চোৱা কি কোৱা আছে এটো মানে ফার্স্ট কোয়াড্রেন্ট বুলি কৈছে এটো যেখিনি সলিউশন হ'ব ফার্স্ট কোয়াড্রেন্টত হ'ব লাগিব তো আমি গ্ৰাফৰ এখিনি প্লট কৰো নেকি প্লট কৰিলো লেখা হৈছে নেকি বাৰু অলপ লেখা হৈছে সত্তৰে এটো অলপ বেকা হৈছে সিধা কৰিব বিচাৰিছো ৰবা সিধা কৰি লয় এটো বস্তুটো হাতেৰে আকাই ভাল সিধা হৈ গল বেকাৰ টাইম পাস কৰিছো এইবোৰ ঠিক আছে হলে কৰিছো যেটো কৰি ললো আৰু এতিয়া এটো হল তোমাৰ x এটো x ডেশ to y to y dash এখানে বস্তু ডিলিট কৰি দৰবা ঠিক আছে এতিয়া এটো 0 0 এতিয়া আমি পয়েন্ট এটা প্লট কৰো 1 2 3 4 5 6 मैक्सिमम पॉइंट क्या 6 আছে এতে তো 6 ৰ লগত ধৰি দিছো 1 2 3 4 5 6
এনে দিছোঁ আৰু তোমালোকে দিব পাৰা নিদিব পাৰা এইটো মাইনাছ দিলেও কথা নাই দি দিছোঁ অলপ ভাল লাগিব কাৰণে ইফালে আছে ঠিক আছে এতিয়া পইণ্ট এটা প্লট কৰি দিয়া তুমি 0 5 ক'ত হ'ব এইটো পইণ্টত হ'ব কোনটো পইণ্টত হ'ব 0 5 এইটো পইণ্ট হ'ব এ ঠিক আছে তাৰপিছত কি আছে 5/2 -5/2 মাইনাছ লাগিব এতিয়া এইটো -5/2 ইফালে -5/2 মানে কি হ'ব 5ক 2 এ ডিভাইড কৰিলে কিমান হ'ব 2.5 হয় নহয় 2.5 তো 2.5 মানে কি দুইতকৈ অলপ ডাঙৰ হ'ব ইয়াতে আধা হ'ব এইটো হ'ব কোনটো হ'ব এইটো হ'ব এইটো পইণ্টছ হ'ব কোনটো পইণ্ট এইটো বি পইণ্ট এইটো পইণ্ট এটা তুমি কানেক্ট কৰা কানেক্ট কৰিলোঁ জইন কৰাৰ পিছত কি ষ্ট্ৰেট লাইন পালোঁ এইটো আমি এইটো ষ্ট্ৰেট লাইন লিখি দিবা ইয়াতে এই ষ্ট্ৰেট লাইনটো ইয়াতে লিখি দিবা x minus y এইটো 5 লিখিবা ইয়াতে ইকুৱেশ্যনটো নহ'লে পিছত প্ৰব্লেম হ'ব লিখিবই লাগিব ঠিক আছে তাৰপিছত আমি কি কৰিম কোনটো পইণ্ট প্লট কৰিম এইটো পইণ্ট 0 3 কোনটো পইণ্ট হ'ব এইটো পইণ্টৰ নাম আছিল চি পইণ্ট তাৰপিছত 1 0 এইটো পইণ্ট হ'ব এইটো পইণ্টৰ নাম ডি এই পইণ্ট দুটা কানেক্ট কৰোঁ আমি এই পইণ্ট দুটা জইন কৰিলে এইটো ষ্ট্ৰেট লাইন পাম তলত লিখা ওপৰত লিখা নিজৰ কথা আৰু এইটো ষ্ট্ৰেট লাইনটো মই লিখি দিছোঁ ইয়াতে চাবা কি আছে তোমাৰ 3x + y = 3d আছে ঠিক আছে আৰু এটা ইকুৱেশ্যন আছে তোমাৰ এইটো এইটো আমি কি বহাম 0 0 -4 মানে তলফালে আহিব ক'ত আহিব এটা চোৱা -4 তো -4 তলত আছে তোমাৰ এইটো ক'ত আছে তোমাৰ এইটো তলত আছে এইটোত কি পইণ্ট এইটো পইণ্ট হ'ল ই পইণ্ট ঠিক আছে তাৰপিছত কি আছে 0 6 কোনটোত যাব এইটো পইণ্ট হ'ল এফ পইণ্ট এতিয়া এই পইণ্ট দুটা তুমি কানেক্ট কৰি দিয়া কানেক্ট কৰিলে এইটো ঠিক আছে কালাৰটো দেখা পোৱা গৈছেনে এইটো হৈ গ'ল এতিয়া কথাটো হ'ল আমি তিনিটা ষ্ট্ৰেট লাইন আমি প্লট কৰিলোঁ পালোঁ এই ষ্ট্ৰেট লাইনটা লিখি লোৱা এইটো ষ্ট্ৰেট লাইন কি হ'ব তোমাৰ এইটো 3x minus 2x minus 3y = 12 চোৱা এতিয়া আমি শেডিং কৰিব লাগিব মেইন পাৰ্টটোত আহিব লাগিব মেইন পাৰ্টটো হ'ল শেডিং এতিয়া প্ৰথম ইকুৱেশ্যনটো আমি হেৰি কৰোঁ টেষ্ট কৰি চাওঁ ক'ত হ'ব এতিয়া আমি কি টেষ্ট কৰিম এইটো লাইন ন এইটো লাইন আছে কোনটো লাইন এইটো লাইন এতিয়া ইফালে হ'ব না ইফালে হ'ব এতিয়া কথাটো হৈছে প্ৰথম তোমাক দিয়া আছে চোৱা ইয়াতে দিয়া আছে ফাৰ্ষ্ট কোৱাড্ৰেন্ট সলিউশন অকল ফাৰ্ষ্ট কোৱাড্ৰেন্টত হ'ব লাগিব এইখিনি ভিতৰত হ'ব লাগিব তো ইফালে যিমান হয় হ'ব পাৰিব এইটো ইফালে যাব নোৱাৰে এইটো ইফালে যাব নোৱাৰে তো তোমাৰ এইখিনি ভিতৰত সলিউশন হ'ব লাগিব তো আলটিমেটলি এইটো দিয়া আছে তথাপি যদি শেডিংটো ইফালে হয় না ইফালে হয় চাই লও বাৰু চাব লাগিব এতিয়া চোৱা তুমি ইয়াৰ এইটো লাইনৰ ইফালে এটা পইণ্ট ল'ব পাৰা কাৰণ ইফালে পইণ্ট নলওঁ আমি এইটো এটা পইণ্ট লৈছোঁ সাপোজ 0 2 এইটো 0 0 পইণ্টটো লৈছোঁ সাপোজ ইয়াতে তুমি কি কৰিছা 2x minus y এইটো কি আছে লেছ দেন নে গ্ৰেটাৰ দেন আছিলে চাব লাগিব এইটো গ্ৰেটাৰ দেন এইটো -5 গ্ৰেটাৰ দেন ইকুৱেল টু -5 দিয়া আছে তো আমি 0 0 পইণ্টটো ল'ব বিচাৰিছোঁ এইটো 0 বহাই দিয়া 0 হৈ গ'ল এইটো পইণ্ট 0 বহাই দিয়া তোমাৰ চাই এইটো হৈ গ'ল হয়নে তো এতিয়া এইটো 0 হৈ গ'ল -5 -5 কে 0 ডাঙৰ হয় নহয় ইয়েছ ডাঙৰ হয় ট্ৰু হয় এই 0 0 পইণ্টটো কোনফালে আছে
ইফালে আছে ইয়েছ ট্ৰু মানে ইফালে যাব এইটো তুমি এতিয়াই আঁকি নিদিবা আগতে এনেকৈ দি থবা কাৰণ গোটেই কমন পইণ্টটো ওলাই পিনে আমি ছেডিং কৰিম আৰু ঠিক আছে এইটো ফাৰ্ষ্টটো হৈ গ'ল ছেকেণ্ডটো চোৱা এইবোৰ ৰাফত কৰি চাবা তোমালোকে ইয়াত কৰি চালেও প্ৰব্লেম নাই কিন্তু ৰাফত কৰিলে ভাল আৰু তোমাৰ এইটো বস্তু 3x + y 3 আছে এইটো কি আছে 3 লেছ দেন নে গ্ৰেটাৰ দেন চাই লওঁ এইটো গ্ৰেটাৰ দেন ঠিক আছে তো আমি কি কৰিম এতিয়া কোনটো লাইন এইটো লাইনৰ ইফালে পইণ্ট ল'ম না ইফালে ল'ম হচ ইফালে হৈ আছে এইটো পইণ্ট আমি লৈ লওঁ 0 0 তো 0 0 বহাই দিওঁ এইটো আমি এইটো 0 এইটো 0 এইটো 0টো তোমাৰ কি 3তকৈ ডাঙৰ নেকি ডাঙৰ নহয় তো ফলছ হ'ব ফলছ মানে কি হ'ব আমি এইটো লাইনৰ ইফালে এটা পইণ্ট লৈছোঁ ন এই পইণ্টৰ ফালে ইফালে নহয় তাৰমানে ফলছ মানে ইয়াৰ অপজিট ডাইৰেকশ্যনত যাব তাৰমানে যোনটো পইণ্ট ল'বা যদি সেইটো বস্তু কাৰেক্ট থাকে ট্ৰু ওলাই তাৰমানে সেইফালে আমি ছেটিংটো কৰিব লাগিব আৰু যদি তোমাৰ ছাপ'জ এইটো পইণ্ট লৈছা যদি এইটো ফালে তোমাৰ এইটো এই লাইনৰ ইফালে আছে ন এইটো পইণ্ট বহোৱাৰ লগে লগে ফলছ হ'ল মানে এইটো ছাইডত নহয় তাৰ অপজিট ছাইডত হ'ব তাৰমানে ইফালে হ'ব এইটো ছেটিংটো দিব নালাগে এতিয়া আমি তাৰ এইটো কোনফালে হ'ব আমি দি থৈ দিছোঁ পিছত একেবাৰে ছেটিংটো কৰিম কমন পইণ্টটো ওলাম তাৰপিছত লাষ্টটো চোৱা এতিয়া লাষ্টটো কি আছে তোমাৰ 3x - 2y নহয় twice x এইটো আছে তোমাৰ কি হ'ব লেছ দেন 12 ঠিক আছে তো 12 আছে তো এটা 0 বহাই চাব 0 কি বহাবা তুমি লাইন কোনটো আছে চাই লোৱা আগতে লাইন কোনটো আছে এইটো লাইন হয় না নহয় এইটো লাইন 12 আছে ন এইটো লাইন বহাইছোঁ এইটো লাইন হয় তো এই লাইনৰ তুমি ইফালে পইণ্ট লৈ লাভ নাই তো ইফালে পইণ্ট লোৱা এটা ইফালে লাইনৰ ওপৰৰ ফালে কি পইণ্ট আছে 0 0 আছে তো ইফালে তুমি বেলেগ এটা পইণ্ট কনচিডাৰ কৰিব লাগিব তো আমাক দৰকাৰ নাই ইফালে আৰু ফাৰ্ষ্ট কোৱাড্ৰেণ্ট সলিউশ্যন হ'ব ইফালে বাকী ল'ব দৰকাৰ নাই তো ইফালে কি আছে তোমাৰ এইটো 0 0 আমি 0 0 বহাই দিওঁ এটা এইটো 0 এইটো 0 12 এইটো কি হৈ গ'ল তোমাৰ 0 হৈ গ'ল এইটো 12 মানে কি এই 12 টো 0 কৈ ডাঙৰ নহয় ইয়েছ ট্ৰু হ'লে কি হ'ব ইফালে হ'ব এতিয়া চোৱা তোমাক দি দিছে যে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হ'ব লাগিব বুলি ঠিক আছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হ'ব লাগিব এতিয়া চাই লোৱা ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ ভিতৰত ই ওপৰৰ ফালে ই ইফালে তাৰমানে কোনখিনি বস্তু হৈছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ ভিতৰত এইখিনি হ'ব চোৱা মই আজদালত একেবাৰে লগাই দিছোঁ কাৰণ চবতে কি আছে ইকুৱেল চিম্বলটো আছে চোৱা এইটো ইকুৱেল চবতে আছে তো মই কি কৰিছোঁ ইয়াতে লাইনডালত লগাই দিছোঁ বুজি পাইছানে লগাই দিছোঁ লাইনডাল পাৰ কৰি নিদিবা আকৌ এইটো লাইনডাল লগাই দিছোঁ সৰি কি হৈছে জানানে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হ'ব লাগিব এই লাইনটোৰ ওপৰতে ন এইখিনি বস্তু নহয় কিন্তু আকৌ এইখিনি বস্তু নহয় কোনখিনি বস্তু নহয় এই লাইনটো পাৰ হৈ যাব নোৱাৰে এই লাইনটো আছে না এই লাইনটো পাৰ হৈ যাব নোৱাৰে আকৌ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট হ'লে নহ'ব এই লাইনটো পাৰ এই লাইনৰ ওপৰৰ ফালে আছে দেখিছানে এইটো লাইনৰ ওপৰৰ ফালে যাব লাগিব এইখিনি হ'ব ইয়াৰ সলিউশ্যন এতিয়া চোৱা এইটো হৈছে আনবাউণ্ডেড এইটো কি আনবাউণ্ডেড মানে মনত ৰাখিবা যে এই যিখিনি তোমাৰ সলিউশ্যন আছে মানে ছেটিং কৰিছোঁ ৰং দিছোঁ যিখিনি এইখিনিক কি বুলি কয় ফেচিবল ৰিজন বুলি কয় কি বুলি কোৱা হয় ৰং দিয়া অংশখিনিক ফেচিবল এৰিয়া বা ফেচিবল ৰিজন বুলি কোৱা হয় ঠিক আছে এই ফেচিবল ৰিজনটো আনবাউণ্ডেড মানে কি চোৱা আনবাউণ্ডেড মানে কি ক'লোঁ মই আনবাউণ্ডেড মানে ক্লোজ নহয় তো ইয়াৰ এৰিয়াটো যিখিনি হ'ব ক্লোজ নহয় মানে কিমান ৰেঞ্জলৈকে হ'ব সেইটো বস্তু ফিক্স নহয় ইয়াতে বুজি পাইছা সেইকাৰণে আনবাউণ্ডেড বুলি কোৱা হৈছে এই আনবাউণ্ডেডত তোমাৰ প্ৰব্লেম আছে অলপ তোমাক কি ওলাব দিছে ইয়াতে চোৱা
এটা মিনিমাম ওলাব দিছে ন তো মিনিমাম ভ্যালু বা ম্যাক্সিমাম ভ্যালু যে নি দিয়ক এটো মিনিমামে দিয়ক বা ম্যাক্সিমামে দিয়ক ইয়াৰ থাকিব না নাথাকিব হেতু কনফার্ম নহয় এক্সিস্ট হ'ব পাৰে থাকিব পাৰে নাথাকিব পাৰে তা থাকিব পাৰিব কেতিয়া তা থাকিব কেতিয়া হেতু মই কৈ আছো বাৰু তোমালোকক ঠিক আছে ইয়াতে ম্যাক্সিমাম ভ্যালু থাকিব পাৰে নাথাকিব পাৰে কাৰ কাৰণে আনবাউন্ডেড এৰিয়াৰ কাৰণে বা আনবাউন্ডেড তোমাৰ ৰিজনৰ কাৰণে কি হ'ব সলিউশন বা তোমাৰ কি হ'ব ম্যাক্সিমাম বা মিনিমাম ভ্যালু থাকিব পাৰে নাথাকিব পাৰে এতিয়া ইয়াৰ থাকিব না থাকিব হেতু চাই লোৱা এতিয়া আমি কি ওলাব বিচাৰিছো এতিয়া চাই লোৱা এই কৰ্নাৰ পইণ্ট কিটা ওলাব লাগিব এটা আমি এটু ঠিক আছে কৰ্নাৰ পইণ্ট এটু আই টু জেড কি আছে জেড টু জানো কি আছিল -50 -50x + 20y এটু আছিল জেড ইয়াত কি কৰিবা এই কৰ্নাৰ পইণ্ট কিটা লিখিবা কেইটা কৰ্নাৰ পইণ্ট আছে এটা দুটা তিনটা চাৰিটা প্ৰথম কৰ্নাৰ পইণ্ট এটো চোৱাইটো এটো এ আছিলে এটো সি এটো ডি এটো এফ এ পইণ্টটো কি আছিলে এতে দে বাৰু তাতে বিচাৰ তোমালোকে এটো তোমাৰ কি নাপাব 505 ঠিক আছে তাৰপিছত এটো পইণ্ট কি আছিলে 03 তাৰপিছত কি আছিলে 10 যেটো পইণ্ট কি আছিলে 60 আমি পইণ্ট কিটা লৈ ললো এতিয়া আমি জেডৰ ভ্যালু ওলাম চাবা এটো জানিবা এটো 50 * 0 + 20 * 5 কিমান হ'ব 100 ঠিক আছে এটো বহাই দিয়া এতিয়া z 50 * 0 20 * 3 কিমান হৈ গল 60 তাৰ পিছত এটা বহাই দিয়া z কি হ'ব -50 * কি হ'ব 1 + 20 * 0 কি হৈ গল -50 তাৰপিছত z কিমান হ'ব এতে কিমান হ'ব -50 * এটো 20 * 0 কিমান হৈ গল -300 ঠিক আছে না বুজা নাই তো এইকিটা হৈ গল এটা ওলাব দিছিল মিনিমাম ভ্যালু কোনটো আছে এতে কোনটো মিনিমাম ভ্যালু এতে চোৱা এটো হল 100 60 -50 -300 তো মিনিমাম ভ্যালু কোনটো এটো ঠিক আছে এটা মিনিমাম ভ্যালু হ'ব নে নহব তুমি চেক কৰি চাব লাগিব কাৰণ মই কৈছো যে আনবাউন্ডেডৰ কাৰণে আনবাউন্ডেড যেতিয়া ৰিজনটো ওলাব তেতিয়া ম্যাক্সিমাম যেটো ওলাব বা মিনিমাম ওলাব হেতু তাৰ মিনিমাম ভ্যালু হয় নে নহয় তাতকে আৰু কম ভ্যালু থাকিব পাৰে যদি মিনিমাম হয় তাতকে কম ভ্যালুটো থাকিব পাৰে কাৰণ ইয়াতে কোড এৰিয়া আছে কোড জায়গা আছে হয় নহয় এই জায়গাটো যেটো কনফার্ম নহয় মিনিমাম থাকিব পাৰে কৰবাত বা ম্যাক্সিমাম কৰবাত থাকিব পাৰে ন তো হেতু কাৰণে তুমি মিনিমাম আছে নেকি আৰু বা ম্যাক্সিমাম আছে নেকি তাক পৰীক্ষা কৰি চাব লাগিব যদি পৰীক্ষা কৰি কনফার্ম পোৱা যে আছে তেতিয়া এটো হ'ব আৰু যদি তাতকে আৰু কম আছে তেতিয়া এই যিখিনি কৰ্নাৰ পইণ্ট আছে কোনটো পইণ্টৰ আছে ওলাব না লাগে হেৰি আৰু ঠিক আছে এইখিনি ৰিজনটো তোমাৰ কি হ'ব সলিউশন নাই বুলি ক'ব পাৰিবা আৰু ঠিক আছে এতিয়া আমি কি ওলাম সো আইটো মিনিমাম ওলাব দিছে তো z or ভ্যালু মিনিমাম কিমান 300 তকৈ মিনিমাম z মিনিমাম 300 তকৈ আছে নেকি আমি চাম আৰু z মানে কি আছিল 50x + 20y এটো
সো এক্স্যাক্টলি সৰু বুলি কৈছো ইকুৱেল সিম্বল দিয়া নাই মই ইয়াতে বুজিছানে ইকুৱেল কি দিয়া নাই সৰু আছে নেকি সমান নহয় ইয়াতকে সৰু আছে নেকি হেতু ইয়াৰ পৰীক্ষা কৰিব বিচাৰিছো এতিয়া চোৱা এটা আমি কমাই লও নেকি অলপ 0 0 এটা কমাই লও ঠিক আছে এতিয়া আমি এটো ইকুৱেচন বুলি ধৰি লও minus 5x twice y 30 এটো আমি কি কৰো দুটা পয়েন্ট লও ইয়াৰ পৰা পয়েন্ট গিটা কি লও p আৰু কি দিলু ঠিক আছে x y ইয়াতে x ভ্যালু 0 বহাই দিয়া এটো কিমান হ'ব -15 এটো 0 বহাই দিলু এবাৰ কিমান হ'ব এটো মাইনাস মাইনাস ক্যান্সেল গল হয় না মাইনাস মাইনাস ক্যান্সেল গল 5 এদি 30 ডিভাইড করলে 6 হ'ব এই দুটা পয়েন্টস পালো এই দুটা পয়েন্টস আমি কি কৰিম এটা গ্ৰাফত প্লট কৰিম ঠিক আছে গ্ৰাফত প্লট কৰিম এটা চোৱা মন ৰাখিবা এটা কি আছে যে 0 minus 15 0 minus 15 এটো 0 minus 15 করব এটো 5 এটো minus 6 এটো minus 7 minus 8 minus 9 minus 10 minus 11 minus 12 minus 13 হয় না -14 এটো হৈছে -15 এই -15 টু এটো লবা এটো পয়েন্ট তাছত কি বুলি কৈছে 0660 মানে এটো পয়েন্ট 60 এটো পয়েন্ট এটো পয়েন্টৰ মাজত তুমি কানেক্ট কৰি দিয়া এফালে গুছি গৈছে ঠিক আছে এটো লাইন এটো গুছি গৈছে এই লাইনটো কি আছে তোমাৰ -5x + 2y = 30 পাৰ হৈ গৈছে না ইফালে পাৰ হৈ গৈছে এতিয়া চোৱা ইয়াৰ সেটিং পৰ্চনটো ক'ত হ'ব তুমি চাই লোৱা আকৌ টেস্ট কৰিব লাগিব তুমি জিৰো টেস্ট বা কিবা এটা পয়েন্ট টেস্ট কৰিব লাগিব তোমার কি আছে এটো চোৱা এটো কি আছে তোমাৰ এটো -5x twice y এফালে less than 30 এটো আছে এটা পৰীক্ষা কৰিছো আইতা এটো পৰীক্ষা কৰি চালে কি হ'ব তোমাৰ এটো লাইন আছে না এটো লাইনৰ ইফালে পয়েন্ট নাই তুমি পয়েন্ট কনসিডাৰ কৰি লব পাৰা ইফালে থকা পয়েন্টটোৱে ল ইফালে কি হ'ব পয়েন্ট ডাঙৰ হ'ব ইফালে সহজ পয়েন্ট এটা আছে 0 তো 0 টো বহাইছা আইতা আমি এটা 0 বহালো এটা 0 বহালো 30 হৈছে 0 কোনটো ডাঙৰ এটো এটা -30 টো ডাঙৰ হয় নহয় -30 ডাঙৰ না 0 ডাঙৰ এটো তোমাৰ কি হৈছে 0 টো তোমাৰ -30 কে সৰু বুল যাইছে তো ফলস হবনে নহয় ইয়েস এটো ফলস মানে আমি ইফালে ধৰিছিলো তো ইফালে না যায় ইফালে যাব এই লাইনটো ইফালে হ'ব নাই যেটো আমি ইফালৰ পয়েন্ট ধৰিছো ফলস ওলাইছে তো ইফালে হ'ব সেটিংটো কি হ'ব তোমাৰ কোনখিনি হ'ব ইফালে হ'ব হয় নহয় ইফালে হলে কমন কোনখিনি হ'ব এখিনি কমন হ'ব সোয়াইটা কমন আছে এটো কমন আছে না নাই কমন আছে তার মানে কমন থকাৰ কাৰণে কি হ'ব এই যে কৰ্নাৰ পয়েন্ট লৈছো ইয়াতে কোবাত হয়তো কোনবাটো লাইনত কোনবাটো পয়েন্টত তোমাৰ কি হ'ব পাৰে হেৰি থাকিব পাৰে মিনিমাম ভ্যালু কোবাত থাকিব পাৰে ঠিক আছে কাৰণ যিখিনি আমি উলাইছো যিখিনি আমাক দিয়া আছে
যিখিনি বস্তু আমাক দিয়া আছে সাবজেক্ট কনস্ট্যান্ট সেই কনস্ট্যান্টৰ ভিতৰত এই লাইনটো পৰা নাই এই লাইনটো আমি কনসিডাৰ কৰিহে লৈছো ঠিক আছে এই লাইনটো আমি কনসিডাৰ কৰি লৈছো তো এই z ৰ ভ্যালুটো কি হ'ব z ৰ মিনিমাম ভ্যালু থাকিব নোৱাৰে z ৰ মিনিমাম ভ্যালু এই সাবজেক্ট কনস্ট্যান্ট গিটাৰ ভিতৰত থাকিব নোৱাৰে বেলেগ এটা কনস্ট্যান্ট না এটো কনস্ট্যান্ট নাই এটো এতে আমি ধৰিয়ে লৈছো এটো তো এই এটো কি লিখিবা তুমি এতিয়া ইয়াৰ কি নহয় যেটো আমি ম্যাক্সিমাম ভ্যালু মিনিমাম ভ্যালু পাইছিলো মিনিমাম ভ্যালু নাথাকে কি লিখিবা এতিয়া লিখিবা কি যেহেতু এনেকে লিখিবা কি লিখিবা there is a common point no common point তো আছে এখানে কি লিখিবা মানে তোমার কি আছে কমন পয়েন্ট আছে কমন পয়েন্ট থাকিলে কি হ'ব z ৰ মিনিমাম ভ্যালু নাই আৰু কি হ'ব z minimum নহয় is not exist here therefore but এনেকে লিখিলে হল therefore লিখিলে কথা নাই ডাইরেক্ট শর্টকাট লিখিলে হ'ব therefore z কি হ'ব z minimum is not or does not লিখিব পাৰা does not exist তাৰ মানে z ৰ মিনিমাম ভ্যালু ইয়াত নাথাকে there is no কি হ'ব minimum value of z here because there is a common point ঠিক আছে তো এটো হৈ গল নেক্সট এটা কৰিব বিচাৰ এটো তোমালকে বুজি পাইছা যে লিখি লোৱা ধুনিয়াকে বুজি পাইছা না বুজা নাই বুজি পাইছা ন তোমালকে এখান লিখি লোৱা এতিয়া আমি নেক্সট এটা আৰম্ভ কৰিম বাবা এতিয়া আমি নেক্সট এটা কোৱেশ্চন পঢ়াই দিও এটো হৈছে না এটা কোৱেশ্চন চোৱা আৰু solve graphically এবাৰ minimum value of minimize z the 5x plus 7y subject to the constraint কি আছে twice x y x plus twice y এটো ঠিক আছে এতিয়া সো আইটো মই কৈ দিব বিচাৰিছো এটো চাই লোৱা ইয়াতে এটো ধৰি লোৱা twice x plus y 8 হা নহয় সাপোজ মই এবাৰ লিখি দিছো এনেকৈ অলপ দীঘল কৰি লিখি দিছো আৰু this equation passing through point a suppose a point dot কি হ'ব এটো 0 বুলি ধৰিছো এটো পাৰ্ট যদি 0 হয় y ইকুৱেল টু কি হ'ব এটা 8 হ'ব আৰু কি হ'ব দুটা পইণ্ট ল'ব লাগিব মিনিমাম জানাই দুটা পইণ্টৰ ভিতৰত এটো 0 লৈছো এবাৰ এটো 0 লৈ এটো কি ডিভাইড কৰা কি হ'ব এটো 4 হ'ব
বুজি পাইছা ৰাইট ঠিক সিমিলাৰলি আমি এটো তোমাৰ ইকুৱেশ্যন হিচাপে ধৰি ললো তোমাৰ 10 হ'ব দিস ইকুৱেশ্যন পাসিং থ্ৰু পইণ্ট C বুলি ধৰিছো এবাৰ এটো 0 বহাবা এণ্ড ডি পইণ্ট এটো 0 বহাবা এবাৰ ঠিক আছে যদি এটো 0 হয় এটো দি 2 এ ডিভাইড কৰা কি হ'ব এটো 5 হ'ব আৰু এটো যেতিয়া 0 হ'ব এটো কি হ'ব x হ'ব 10 হৈ যাব আৰু এটো মিনিং গমে পাইছা ফাৰ্স্ট কোৱাড্ৰেন্ট হ'ব মানে x ও 0 তকে ডাঙৰ y ও 0 তকে ডাঙৰ মানে ফাৰ্স্ট কোৱাড্ৰেন্টত হ'ব তো এটো যদি আমি গ্ৰাফত প্লট কৰো তোমালোকে এখিনি বস্তু আগৰ ভিডিওটো চাই লবা প্ৰথম ভিডিওটো চালে গোটেইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া চোৱা এটো হয় এতিয়া চোৱা আমি কি কৰিছো এই পইণ্ট এটা প্লট কৰি লওঁ No, plus 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. It is about kiman lege ase maximum y value 8 lege ase na 1, 2, 3, 4, 5, 6, 7, 8 6, 5, 4, 3, 2, 1 it is -1, -2, -3 -4 -1 -2 -3 এতিয়া পয়েন্ট গুলা প্লট কৰো 08 কোড হ'ব এইটো পয়েন্টত হ'ব ৰাইট এটো এ পয়েন্ট দিলো তাৰ পিছত তোমাৰ এইবাৰ কি আছে 40 মানে এটো পয়েন্ট এটো বি পয়েন্ট দিলো এতিয়া এই পয়েন্ট এটা কানেক্ট কৰা তুমি জয়েন কৰা জয়েন কৰিলে এটা ষ্ট্ৰেট লাইন পাবা কোনটো ষ্ট্ৰেট লাইন পাবা এই ষ্ট্ৰেট লাইনটো মেনশন কৰিবা এটা কি পাবা twice x plus y equal to 8 পালা এটো লিখি ললা ঠিক আছে নেক্সট পয়েন্ট এটা প্লট কৰা এটো 05 এটো 05 তো পয়েন্ট নাম আছিল c আৰু 10 0 এটো পয়েন্ট আছিল d এই পয়েন্ট দুটা কানেক্ট কৰা তুমি এতিয়া মানে জয়েন কৰা জয়েন কৰাৰ পিছত ষ্ট্ৰেটটো পাই গলা এটো তো ষ্ট্ৰেট লাইনটো কোনটো হয় x plus twice y equal to 10 বুলি পাইছা তুমি মেনশন কৰি দিবা ঠিক আছে এতিয়া বাকি থাৰ্ড কন্ডিশন দিয়া আছে তো ফাৰ্স্ট কোৱাড্ৰেন্ট বুলি কমেন্ট কৰি দিছো এটো কি মানে কত গল এটো মানে ফাৰ্স্ট কোৱাড্ৰেন্ট বুজি পাইছা তো এতিয়া বস্তুটো কি হ'ব চোৱা আমি এটা টেস্ট কৰিম কোড হ'ব সেটিংটো কোন ফালে হ'ব মুঠতে ফাৰ্স্ট এখিনি ভিতৰতে হ'ব লাগিব তো ন কোনখিনি হ'ব তোমাৰ এখিনি হ'ব পাৰে এখিনি হ'ব পাৰে এখিনি হ'ব পাৰে এখিনি হ'ব পাৰে কোনখিনি হ'ব এটা চাব বিচাৰিছো আমি এটা প্ৰথম কথা হল এইটো twice x y এইটো 8 আছে তুমি একেবাৰে 0 টো ইজি হয় তো 0 টো লব পাৰা 0 পয়েন্ট লৈছো মই এইটো 0 ললে কি হ'ব এইটো 0 এইটো 0 বাহিছো আইডিয়া এইটো 0 এটো পাইছো এটো বস্তু কি হয় হয় নেকি 0 ডাঙৰ নেকি এটতকে নহয় তো ফলস এটো ফলস মানে কি হ'ব এইটো লাইন কোনটো লাইন আছিল এটো লাইন আছিল তল ফালে হলে ইয়াৰ ইফালে আছে 0 তো এটো বস্তু ফলস পাইছো তো ইফালে হ'বই নোৱাৰে কোন ফালে হ'ব লাগিব এটো কোন ফালে হ'ব লাগিব ইফালে হ'ব লাগিব ইফালে হ'ব লাগিব তো তুমি এনেকে দিথলে হল দে সেটিং কৰি দিব না লাগে কাৰণ কমন পয়েন্ট কমন সেটিং পাৰ্ট টু ওলাব লাগিব না আমাৰ কমন খিনি ওলাব লাগিব তো কমন ওলাবৰ কাৰণে তুমি এটাই সেটিং কৰি দিলে দিগদাৰ হৈ যাব তাৰ পিছত আছে কি তোমাৰ এইটো চোৱা twice y এটো তোমাৰ 10 আছে তো ইয়াতে এটো পয়েন্টে লোৱা 0 পয়েন্ট লোৱা 0 0 কি আছে তোমাৰ এটো তোমাৰ কি হয় ফলস হয় ফলস মানে তলফালে নাহে উপৰফালে যাব এটো
এইটো ওপৰৰ ফালে যাব ওপৰৰ ফালে গ'লে কি হ'ব দুইটাৰে কমন ক'ত আছে এইখিনি দুটাই কমন গমে পাইছা এইখিনি গোটেইখিনি কমন আছে ইয়াৰ এইখিনি তো এইখিনি কমন নাই না এইখিনি কমন আছে এইখিনি হ'ব ইয়াৰ সলিউশন এটা সলিউশন এৰিয়াটো চোৱা এই সলিউশন এৰিয়াটো কি হ'ব আনবাউন্ডেড হৈ গ'ল আকৌ আনবাউন্ডেড হৈ গ'ল কি হৈ গ'ল এইটো আনবাউন্ডেড কিমানলৈকে আছে তোমাৰ বাউন্ডেড নহয় এইটো তো ইয়াৰে ম্যাক্সিমাম মিনিমাম থাকিব পাৰে নাথাকিব পাৰে তো থাকিলে কি হ'ব এইটো আমি কৰ্নাৰ পইণ্টৰ পৰা পাই যাম আৰু নাথাকিলেতো আমি লিখিব নোৱাৰো না কাৰণ যিখিনি বস্তু দিয়া আছে ইয়াৰ ভিতৰত তোমাৰ কি হ'ব মিনিমাম বা ম্যাক্সিমাম পইণ্ট থাকিব লাগিব নাথাকিলে আমি নাথাকে বুলি লিখিম আৰু ঠিক আছে আমি চাই ল'ম টেষ্ট কৰি ল'ম এতিয়া এটা ম্যাক্সিমাম পইণ্ট থাকিব না নাথাকিব কি ওলাব দিছে ম্যাক্সিমাম না মিনিমাম এটা মিনিমাম ওলাব দিছে কি ওলাব দিছে চাই গ'ল মিনিমাইজ মানে মিনিমাম ওলাব দিছে ঠিক আছে মিনিমাম ওলাব লাগিলে কি কৰিবা এতিয়া চোৱা যেটো মিনিমাম ওলাব দিছে মিনিমাম আছে না নাই চাই ল'ব লাগিব এতিয়া therefore এটা কি হ'ব z মিনিমাম আগৰে কৰ্নাৰ পইণ্টটা ওলাই লওঁ কৰ্নাৰ পইণ্ট ওলালে গম পাম যে কিমান হ'ব পইণ্টটো এই পইণ্টটো ধৰি ল'ব লাগিব আমি এইটো কৰ্নাৰ পইণ্ট এইটো z টো কি আছে (5x + 7y) ঠিক আছে এইটো দিয়া আছে এটা পইণ্টটা আমি প্লট কৰিম এটা কৰ্নাৰ পইণ্টটা ওলাব লাগিব এইটো পইণ্ট ওলাব লাগিব আকৌ এইটো কৰ্নাৰ পইণ্ট ওলাবৰ কাৰণে কি আছে এইটো p সাপোজ পইণ্ট p দিলো এইটো কি দিলো আমি p পইণ্ট দিলো এইটো p পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব আমি সলভ কৰিব লাগিব কোনটো এইটো লাইন আৰু এইটো লাইন ইন্টাৰসেক্ট কৰিছে এইটো লাইন দুটা আমি কি কৰিব লাগিব সলভ কৰিব লাগিব এই লাইন দুটা কি আছে তোমাৰ twice x plus y 8 আৰু x twice y 10 তো ইকুৱেশ্যন দুটা অলপ কমপ্লিকেটেড ইকুৱেশ্যন হয় তো বনাই ল'ব লাগিব তুমি এটা কেনেকৈ বনাব লাগিব ইয়াৰ লগত 2 এটা মাল্টিপ্লাই কৰি দিয়া 2 মাল্টিপ্লাই কৰিলে 4x twice y ইফালে 16 ইফালে তুমি কৰিব নালাগে কৰিব জানাই এইবোৰ সলভ তো এইটো মাইনাস কৰি দিয়া এটোৰ পৰা মাইনাস কৰিলে কেনে হ'ব 28x হৈ যাব ইফালে মাইনাস কৰিলে কেনে হ'ব 6 হৈ যাব x ইকুৱেল কি হ'ব এইটো 2 ওলাব x ইকুৱেল কি পাই গলো 2 পাই গলো আমি এটা x ৰ ভ্যালুটো এটা বহাই দিও 2 * 2 ইফালে y ইফালে 8 হৈ গল y গালে কি হৈ গল 4 হৈ গল তো এইটো 4 পাই গলো আমি তো ইজিলি ওলাই গল ঠিক আছে এতিয়া চোৱা পইণ্ট আমি কি পালো এটো পইণ্ট পালো এটো কি 08 কি হ'ব এটো 08 তাৰপিছত কি পালো আমি 24 আৰু এটা পইণ্ট পাইছো কি আমি এটো হল কি পাইছো আমি 10 এই তিনটা পইণ্ট z ৰ ভ্যালু ওলাও আমি তিনটা পইণ্টত 5 * 0 7 * 8 কিমান হ'ব এটো 56 তাৰপিছত কি হ'ব এটো 5 * 2 ঠিক আছে 7 * কি হ'ব 4 হ'ব তো কিমান 10 28 কিমান হ'ব এটো 38 তাৰপিছত কি হ'ব তোমাৰ এটো z 5 * 10 + 7 * 0 কিমান হ'ব এটো 50 তো এটা মিনিমাম কি বুলি কৈছে এটা মিনিমাম ওলাব দিছিল ন মিনিমাম বুলি কৈছিলে মিনিমাম মানে কিমান হ'ব এটা মিনিমামটো সোয়া মিনিমামটো কিমান হৈছে 38 হৈ আছে তো 38 মিনিমাম হয়নে নহয় এই মিনিমাম ভ্যালু 38 হয়নে নহয় আমি তুমি এক্সামিন কৰি চাব লাগিব এটা সো এক্সামিন কেনেকৈ কৰিম আমি আগৰ ম্যাথছটো কৰিছো আগৰ যেটো সাম কৰিছো তাতে কেনেকৈ কৰিছিলো মিনিমাম বুলি কৈছে ন তো মিনিমাম হ'ব পাৰে নে নোৱাৰে কোনটো z ৰ ভ্যালু মিনিমাম হ'ব পাৰে নে নোৱাৰে এটা চোৱা z
38 কে মিনিমাম হ'ব পাৰিব নে নোৱাৰিব এটা চোৱা এতিয়া কি কৰিম আমি এটো 5x 7y 38 এটো আমি ধৰি ললো ইকুৱেশন বুলি এটো ইকুৱেশন বুলি ধৰি ললে কি হ'ব এতিয়া 5x 7y 38 হা নহয় এইটো পয়েন্ট প্লট কৰি চাম আমি xy এটা xy প্লট কৰিলে কেনে হ'ব সাপোজ এটো rp দিল rs দিলো নাম পয়েন্ট এটো আমি কি কৰিছো 0 বহালো এটো 0 বহালে কেনে হ'ব এটো 38/7 আর এইবার আমি এটো 0 বহালো এটো 0 বহালে কেনে হ'ব 38/5 এটো 38/5 করলে কেন হবো 7 পয়েন্ট সামথিং হবো হয় না হয় 7 পয়েন্ট কিমান হবো এইফালে 35/3 তো এটো কিমান হবো এটা এটো ডিভাইড করা 38 ক 7 এর 5 পয়েন্ট সামথিং হবো তো 5 পয়েন্ট সামথিং হবো আর 7 পয়েন্ট থাকিব এটো পয়েন্টটা আমি আইডিয়া কৰি প্লট কৰি দিম আৰু এতিয়া চোৱা এই পয়েন্টটো কি হ'ব তোমাৰ 0 5 পয়েন্ট 0 মানে 0 এটো হৈ গল 5 মানে কেন হ'ব এটো 5 পয়েন্টটো এটো হ'ব 5 পয়েন্ট সামথিং হ'ব এটো এটো পয়েন্ট হৈ গল তাৰ পিছত আমাৰ কি আছে নেক্সট হল 0 7 পয়েন্ট সামথিং এটো পয়েন্ট তো এইটো পয়েন্ট কি হ'ব সোয়া এটো ভ্যালু কোড হৈছে তোমাৰ ইয়াতে হৈছে পইচা নাই তো এটোৰ মাজেৰে যাব লাগিব আৰু এই পয়েন্টটো এই লাইনটোৰ মাজত থাকিব লাগিব ন কাৰণ z আছে এটো এই লাইনটো ডটেড দিব লাগে হ্যাঁ ডটেড দিব লাগে ডট 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 দিব লাগে মই এটো টানি দিছো তোমাল ডট ডট দি দিবা লাইন কি হ'ব ডট ডট দি দিবা তোমালকে এটো ডটেড লাইন দি দিবা তোমালকে এতিয়া সো এই লাইনটো কি কৰিছো আমি টানি দিছো এতিয়া লাইনটোৰ সেটিং কোন ফালে হ'ব চাই লো আমি এতিয়া আমি এটা বহাই চাও 0 বহাই চাও এটো হা ইয়াতে কোনটোত এটোত বহাই চাও এটোত এটা 0 টেস্ট কৰি চাও ইয়াতে এটা 0 বহাই দিয়া এটোত এটো 0 বহাই দিয়া 38 হৈছে 38 লিখা না ভাইটো লিখা আছে নে এতিয়া চোৱা হা এটো কোন ফালে হ'ব এতিয়া এটো ফলস হৈছে না এটো 0 টু কোনটো ডাঙৰ হৈ আছে এটো ফলস না ট্ৰু এটো বহুৱালো আমি এটো ন এটো বহুৱাই আমি কি পালো এটো পালো এটো ট্ৰু নে ফলস এটো 0 কে 38 ডাঙৰ হয় নহয় yes ডাঙৰ ট্ৰু হৈছে ট্ৰু হলে কোন ফালে হ'ব ইফালে হ'ব না সেটিং পারসেন্টটো ইফালে হ'ব সেটিং পারসেন্টটো ইফালে সেটিং পারসেন্ট হ'ব সেটিং পারসেন্ট এটো হ'ব তো এটোৰ লগত ইয়াৰে সেটিংটো ইফালে হ'ব এইফালে হল যোনটো বস্তু তোমাক দিয়া আছে এইখিনি বস্তু দিয়া না নিজে ধৰি লৈছো তুমি এই বস্তুটো এইখিনি সলিউশন আছে কমন পয়েন্ট নাই নহয় আগৰটো কি আছিল কমন পয়েন্ট থকাৰ কাৰণে আমাৰ কি হ'ব সেইখিনি ভিতৰটো কৰবাত থাকিব পাৰে তো এটো হৈছে ইফালে আহিব এইখিনি হল ইফালে তো কমন পয়েন্ট নাই কমন পয়েন্ট না থাকিলে কি হয় ম্যাক্সিমাম বা মিনিমাম থাকিব তোমাৰ কাৰণ এইখিনি যোনখিনি দিছে তাৰ ম্যাক্সিমাম মিনিমাম থাকিব কাৰণ এইখিনি পয়েন্ট তাত থাকিলে না থাকিলে হয় বুজি পাইছানে এটো জবা কমন ইয়াৰে সেটিং এইখিনি ইয়াৰে ফেসিবল ৰিজন তাৰ ফেসিবল ৰিজন যদি কৰবাত না কৰবাত কমন থাকিলে হয় তেতিয়া ম্যাক্সিমাম বা মিনিমাম না থাকিলে হয় কিন্তু ইয়াৰে যেটো ইয়াৰে যিখিনি ফেসিবল ৰিজন তাৰ ফেসিবল ৰিজন কমন নাই কমন নথকাৰ কাৰণে কি হ'ব ম্যাক্সিমাম বা মিনিমাম ভ্যালু এটোৱে হ'ব তো এটা মিনিমাম দিছে মিনিমাম ভ্যালু এটোৱে হ'ব ঠিক আছে তো কি লিখিম আমি এটো therefore there is no
common faceable region. Therefore কি হ'ব z minimum is কিমান 38 at point কি হ'ব 2 4 বুজি পাইছা ঠিক আছে লিখি লোৱা বস্তুটো তো তোমালোকে বুজি পাইছা না এখানে লিখি লওঁ মই অলপ পানী খাই লওঁ ভিডিওটো বহুত দীঘল হৈ যাব তো 50 মিনিটৰ ওপৰত পাৰ হৈ গৈছে 55 মানে হৈ গৈছে তো ভিডিওটো আজি দীঘল নকৰো আকৌ দীঘল হলে তোমালোকৰ চোৱাৰ অসুবিধা হৈ যায় তোমালোকে গোটেইখিনি ভিডিও নচোৱা একে সময়ত তো নেক্সট ভিডিওত বাকিখিনি আৰু ইম্পৰ্টেন্ট কিছুমান আছে ইম্পৰ্টেন্ট কিছুমান বা টেক্সট বুকৰ কেইটামান আছে প্ৰবলেম মানে ইম্পৰ্টেন্ট প্ৰবলেম হেকিটা সলভ কৰি দিম তো নেক্সট ভিডিওত চাবা তোমালোকে ঠিক আছে